মৰাণ পথালি বম কুলিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড প্ৰাঞ্জল গোৱালাৰ পত্নী আনিমা গোৱালাৰ ৰহস্যজনক মৃত্যু জানিব পৰা মতে যোৱা মঙলবাৰে নিশা ঘৰত আলহী হৈ অহা আনিমা গোৱালাৰ বয়েকৰ ভায়েক নিতাই পুখুৰীৰ নিবাসী দেৱা গোৱালাৰ মদ্যপান কৰি বাদ বিতণ্ডত লিপ্ত হোৱাৰ পাছতেই আনিমা গোৱালাক গতিয়াই দিয়াৰ ঘৰৰ ভিতৰতে থকা ৱাটাৰ পাম্পত খুন্দা খাই গুৰুতৰভাৱে আহত হয় আৰু যোৱা দুটা দিন চিকিৎসাৰ অন্তত নিজ গৃহতে আনিমা গোৱালাৰ মৃত্যু হয়। ঘটনা সম্পৰ্কত আৰক্ষীয়ে গোচৰ ৰুজু কৰি মৰাণ ৰাজচক্ৰ বিষয়া কুইন গগৈ উপস্থিতিত মৃতদেহটো নিজ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। আনহাতে দেৱা গোৱালাক আটক কৰিবলৈ অভিযান অব্যাহত আৰম্ভ কৰিছে আৰক্ষীয়ে। প্ৰাঞ্জল গোৱালা কোন জায়গা এইটো কুলিগাঁও। কি হৈছিলে ঘটনাটো? ঘটনাটো নিশাই হ'ল, মই টোপনি গ'লোঁ, তেতিয়া পোৱালিটো অকল দেখিছিলে। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা ঘৰত হস্পিটেল নিলোঁ। কি হৈছিলে? হস্পিটেল কেলৈ লৈ গ'ল? কি হৈছিলে? সেইটো মৰা চিনকেইটা আছিলে। কোনে মাৰিছিলে? সেই ল'ৰাজনে কি নাম ল'ৰাটো? দেৱা গোৱালা। ক'ত ঘৰ? নিতাই পুখুৰী। কেলৈ আহিছিলে ইয়াত? গধূলি এবাৰ আহিলে, আহি আকৌ গ'লগৈ আৰু নিশা আহি এইটো ঘটনা ঘটিছে। কি হয় আপোনালোকৰ? কোন হয়? মোৰ কোনো নহয়, মানে ইয়াৰ মানুহজনী মোৰ মানুহজনীৰ ককায়েকৰ খোলালি হয়। আহি থাকে নেকি? আগত কেতিয়াবা আহে। তাৰপিছত কিবা কাজিয়া লাগিলে নেকি? জানো ক'ব নোৱাৰিছিলোঁ, মই কাজিয়া লাগিলে নেকি কৰিলে। আপুনি নাছিলে? মই আছিলোঁ, টোপনি গ'লোঁ। মানে টোপনি যোৱা ঘটনাত চিঞৰাও নাই, চিঞৰিলেতো মই হাত পালোঁ। আপুনি কি কৰে? মই একো নকৰোঁ। আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা এইজন আৰু সেইজন আৰু এইজন আছে সৰু। তিনিটা? দুটা ল'ৰা। দুটা। ছোৱালী নাই? ছোৱালী নাই। মানুহজনী কিবা কৰিছিলে নেকি? নাই। ঘৰখন কেনেকৈ চলে? ঘৰখন এই ল'ৰাটোৱে চলে। ল'ৰাটো কি কৰে? কাম কৰে, মিস্ত্ৰী যোগাৰ। কি হৈছিল? নিতাই পুখুৰীৰ এটা মানুহ আহিছিলে আৰু দৰ্জা লকটো খুলি কিনে সোমাই কিনে নাই, মাক মাৰি কিনে শুই আছে। মাক মেচিনটো দুজা খুৱাই কিনে সি আমাৰ ইয়াত শুই আছিলে। ৰাতিপুৱা উঠি গুচি গ'ল। কোন আছিলে নিতাই পুখুৰী? নামটো মই নাজানো। আৰু আহে নে অকল সেইদিনাখনে আহিলে? আগে পিছে আহিছিলে? তুমি আছিলা? ব্যুৰ ৰিপৰ্ট, ভইচ 365।